নমস্কাৰ ৰাইজ, আপোনালোকেতো গম পালেই যিসকলে কালিৰ ভিডিঅ'টো চাইছে যে আমাৰ ঘৰত আইতাহঁত আছেহি আৰু আজি আমি আকৌ এনাই আৰু পুথুক লৈ আহিলোঁ, মানে ভাইটিয়ে গৈ লৈ আহিলেগৈ। এনাই আৰু পুথুৱে আইতাহঁতক লগ পোৱা নাছিল যে সেইকাৰণে লৈ আহিলোঁগৈ আৰু লগ পালে খুব বেছি ভাল পালে। নিজৰ মিতিৰৰ মানুহখিনিক লগ পালেতো এনেও ভালে লাগে নহয় জানো, সেইকাৰণে আৰু এতিয়া খানা খাবৰ কাৰণে দিয়া হৈছে। মা আৰু ভাইটিয়ে ধুনীয়াকৈ বনালে আৰু এইফালে মায়ে দি আছে আৰু সেইফালে মই ছাইডতে ৰৈ আছোঁ আৰু মই আৰু মানুহজনে লগতে খাম সেইকাৰণে। আৰু ইফালে প্ৰথমতে দি লৈছোঁ, এনাই পুথু আৰু আইতা দেউতা আৰু ভাইটিয়ে লগতে খাই আছে। এয়া মায়ে দি আছে এনাইহঁতক আৰু পুথুহঁতক আৰু আইতাহঁতক। আৰু ভাত পানী খাই এয়া মৰমৰ এনাইজনী বহু দিনৰ পাছত লগ পাইছোঁ আৰু কথা পাতিছোঁ। এনাই আৰু লগ পালে খুব কথা পাতোঁ। এইফালে বোলো ভিডিঅ' এটা কৰি ৰাখোঁ স্মৃতি হিচাপে। এয়া পিছে আজি আইতাহঁত যাবলৈ ওলাইছে সেইকাৰণে ভিডিঅ' এটা কৰি ৰাখিলোঁ স্মৃতি হিচাপে। আৰু এদিনেই থাকিলে বাৰু, আইতাৰ পিছে থাকিবলৈ মন আছিলে কিন্তু কিবা এটা কাম থকাৰ কাৰণে যাব লগা হ'ল আৰু তাকেই। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।